সন্মানীয় কৰ্মচাৰীসকল, জনাই আছোঁ OPS সংক্ৰান্তীয় এটা বিশেষ গুৰুত্বপূৰ্ণ খবৰ যে ডিব্ৰুগড়ত অল ইণ্ডিয়া ৰেলৱে মেন্স ফেডাৰেশ্যনৰ যিজন সাধাৰণ সম্পাদক তেখেতে এই OPS প্ৰৱৰ্তন হ'ব নে নাই সেই সম্পৰ্কে এটা গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে আৰু তেখেতৰ এই মন্তব্যৰ পিছতে আচলতে সমগ্ৰ কৰ্মচাৰীসকলৰ মাজত এই OPS সংক্ৰান্তীয় এটা তীব্ৰ ক্ষোভৰ উদ্গীৰণ হৈছে। কিয় হৈছে আপোনালোকে এই খবৰটো চালে গম পাব যে তেখেতে এই ক্ষেত্ৰত কি মন্তব্য কৰিছে। যিহেতু OPS প্ৰৱৰ্তন হ'ব লাগে, এইটো সকলো কৰ্মচাৰীৰে দাবী আৰু তেওঁলোকৰ এইটো আচলতে প্ৰাপ্য, যিহেতু আগতে আছিলে। গতিকে ভিডিঅ'টো শেষলৈকে চাব, তেখেতৰ মন্তব্যটো শুনিব, তেওঁ কি কৈছিলে এই বিষয়ে। অথলে গ'ল 25 বছৰীয়া আন্দোলন, পুৰণি পেঞ্চন লাভ নকৰে ৰেল শ্ৰমিকে। 10 জানুৱাৰী তাৰিখে প্ৰকাশ পাইছিলে যে অথলে গ'ল ৰেল শ্ৰমিকৰ 25 বছৰীয়া আন্দোলন, পুৰণি পেঞ্চন বাহালৰ আন্দোলনক হেতালি খেলিলে অল ইণ্ডিয়া ৰেলৱে মেন্স ফেডাৰেশ্যনে। নাগপুৰৰ আশীৰ্বাদ পুষ্ট তিলকধাৰী নেতাই যে ৰেল শ্ৰমিকৰ ন্যায্য প্ৰাপ্য আন্দোলনখনক ইমান দিনে পৰিচালিত কৰি আহিছে, সেয়া জল পটপট হৈ গ'ল। 2004 চনৰ 1 জানুৱাৰীৰ পৰা প্ৰৱৰ্তন হোৱা শ্ৰমিক কৰ্মচাৰী বিৰোধী জনবিৰোধী হঠকাৰী নীতিৰে জাপি দিয়া নতুন পেঞ্চন নীতিৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি কৰি অহা আন্দোলনক মহিমূৰ কৰিলে অল ইণ্ডিয়া ৰেলৱে মেন্স ফেডাৰেশ্যনৰ একাংশ দিল্লীৱালা ছদ্মবেহী নেতাই। ডিব্ৰুগড়ত অল ইণ্ডিয়া ৰেলৱে মেন্স ফেডাৰেশ্যনৰ সাধাৰণ সম্পাদক শিৱগোপাল মিশ্ৰই ৰেল শ্ৰমিকসকলৰ এখন মুকলি সভাত পুৰণি পেঞ্চন আৰু কেতিয়াও বাহাল নহয়। যদি কোনোবাই মনত ভাবি আছে পুৰণি পেঞ্চন বাহাল হ'ব বুলি, তেনেহ'লে পুৰণি পেঞ্চনৰ আশা পৰিত্যাগ কৰক। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুৰণি পেঞ্চন বাহাল নকৰোঁ বুলি স্পষ্ট কৰি দিছে। গতিকে ইয়াৰ পিছত অল ইণ্ডিয়া ৰেলৱে মেন্স ফেডাৰেশ্যনে প্ৰধানমন্ত্ৰীৰ স্থিতিৰ ওপৰত কৰিবলগীয়া একো নাই। পুৰণি পেঞ্চনৰ পৰিৱৰ্তে ইউনাইটেড পেঞ্চন আঁচনি চমুকৈ UPS দিছে। যি হ'ল ৰেল শ্ৰমিকসকলে UPS লৈ সন্তুষ্টি লভিব লাগিব। ৰেল শ্ৰমিক কৰ্মচাৰীসকলৰ ভৱিষ্যতক ঘোৰ অন্ধকাৰলৈ ঠেলি দি অল ইণ্ডিয়া ৰেলৱে মেন্স ফেডাৰেশ্যনৰ সাধাৰণ সম্পাদক শিৱগোপাল মিশ্ৰই ডিব্ৰুগড়ত এইদৰে কোৱাৰ লগে লগে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰেল শ্ৰমিকসকলৰ মাজত। উল্লেখ্য যে ডিব্ৰুগড় ৱৰ্কশ্বপত NF ৰেলৱে মজদুৰ ইউনিয়নৰ এখন যুৱ সন্মিলনৰ মুকলি সভাত মুখ্য অতিথিৰূপে ভাষণত স্পষ্ট কৰি দিয়ে যে পুৰণি পেঞ্চন কেন্দ্ৰীয় চৰকাৰে আৰু বাহাল নকৰে বুলি কয়। শিৱগোপাল মিশ্ৰৰ ভাষণত ভিডিঅ' ভাইৰেল হোৱাৰ লগে লগে জাঙুৰ খাই উঠিছে তিনিচুকীয়া ডিভিজনৰ ৰেল শ্ৰমিক কৰ্মচাৰীসকলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি নাগপুৰৰ আশীৰ্বাদ পুষ্ট তিলকধাৰী নেতা শিৱগোপাল মিশ্ৰক কঠোৰ ভাষাৰে সমালোচনা কৰিছে। NF ৰেলৱে মজদুৰ ইউনিয়নৰ ধৃতৰাষ্ট্ৰৰূপী নেতাই মূৰত তুলি লোৱা শিৱগোপাল মিশ্ৰক তীব্ৰ নিন্দা কৰি তিনিচুকীয়া ডিভিজনৰ ফৰকাটিং, মৰিয়নি, যোৰহাট, শিমলুগুৰি, ডিব্ৰুগড়, তিনিচুকীয়া, নিউ তিনিচুকীয়াৰ আৰু লিডুলৈকে বিয়পিছে ক্ষোভৰ জুই। ক্ষোভত ফাটি পৰিছে দিল্লীৱালা ছদ্মবেহী নেতাগৰাকীৰ বিৰুদ্ধে। ঠায়ে ঠায়ে শিৱগোপাল মিশ্ৰৰ মুৰ্দাবাদ আদি শ্লোগানেৰে উত্তাল কৰিছে তিনিচুকীয়া ডিভিজনৰ বিভিন্ন প্ৰান্তত। তো এইটো আছিলে গুৰুত্বপূৰ্ণ খবৰ যে এনেদৰে যদি অন্যান্য সংগঠনে যিসকলে OPS প্ৰৱৰ্তনৰ দাবীত লাগি আছে, সেইবিলাক সংগঠনৰ মুৰব্বীসকলেও যদি এনেদৰে মন্তব্য কৰে, তেতিয়াহ'লে OPS আশা যি কৰ্মচাৰীসকলে কৰি আছে তাত হয়তো চেঁচা পানী পৰিব। গতিকে এনেকুৱা ধৰণৰ মন্তব্য যাতে নকৰে বা সকলোৱে OPS প্ৰৱৰ্তনৰ কাৰণে লাগি থাকে, তাৰ কাৰণে সকলো কৰ্মচাৰীয়ে একেলগ হৈ থাকিব লাগিব।